The tap is leaking. It started to leak last month. It is raining. It began to rain last night. Sarah studied French for 2 years before moving to Paris. They practice soccer every Tuesday and Thursday. They started to practice 2 years ago. বাইদেউ হ্যাঁ আইছি আইছো ৰ'ব আজি সোনকালে আহিলি দেখোন স্কুলৰ পৰা বাহিৰে আহিলো মানে আমাৰ গাঁৱতো এখন বিয়া আছে ভাবলো টিউচনটো কৰি থৈ যাওক লাগে আচ্ছা আচ্ছা বাকি পঢ়াতকে নাই ই ঠিকে আছে বুজি পাই না বুজি পাই বিকাশ ভালে আছা বা বেলেগ ঘৰ বনালিছো নে ঐ শুন আহা মাহৰ 22 তাৰিখে মোৰ বিয়া পুৱাৰ পৰা থাকিব লাগিব কিন্তু কইনা আনাকলৈকে থাকিব লাগিব বাকী লগতে এতিয়া বহুত মানুহ মাত্ৰ আছে নাজানো মই দেউতাকে সোধা দাদা শুনকচোন মানে আপোনাক এটা কথা সুধো বেয়া পাব নেকি কি কথা বা মানে আপোনাৰ পাৰ্চনেল কথাটো মনে হয় কিন্তু মই জানিব ইচ্ছা গৈছি সেইকাৰণে সুধিব খুজিছো আপোনাক কি বা কথা সুধকচোন মানে কথাটো হ'ল মানুহটোৱে আপোনাক ইমান ধুনীয়াকৈ বিয়াক মাত পাইছে আপুনি দেখোন মুখেদি এটা মাতো নেদিলাক আৰু চিঠিখনো চিৰি পেলাক কিয়নো আপুনিতো আমাৰ লগত বহুত ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি থাকে এগলা বহুত কথা আজি আপনি জানবা ইচ্ছা কৰিছে হয়তো আপনার আগত কথাখিনি কলি মোৰ মনৰ দুখখিনি আৰু পাতলা হ'ব মই এটা সময়ত আপোনালোকৰ লগত বুলি নহয় মই সিহঁতৰ লগতো হাঁহি ফূৰ্তি কৰিছিলোঁ সিহঁতৰ লগতো তামচা কৰিছিলোঁ কিন্তু সেই সময়ত মোৰ মুখৰ হাঁহি সিহঁতে নোহোৱা কৰিছে সেইকাৰণে আজি আৰু সিহঁতৰ সন্মুখত মোৰ হাঁহিব ইচ্ছা নাযায় কিহৰ কাৰণে জানিব পাৰিম না মই আজিৰ পৰা 8-9 বছৰ আগৰ কথা তেতিয়া মই ইয়াতে নাছিলোঁ মোৰ গাঁৱৰ ঘৰত আছোঁ খুব খুব ধুনীয়া পৃথিৱী এখন আছিল মোৰ যিখন পৃথিৱীৰ ৰজা মই আৰু জানি পাই সেই পৃথিৱীখন বহুত সহজ সৰল আছিল আমাৰ দুখ ভুলবাক লাগি একোৱেই নাছিল কেৱল সুখ আছিল আমি দুয়োৰে মাজত খুব বিস্তৃত আছিলো আৰু আমাৰ মৰম দেখি বেলেগে জ্বলছিল মা দেউতাৰ মৃত্যুৰ পিছত মোৰ অভিভাৱক নোহোৱা হৈছিল কি খাইছো কি পিন্ধিছো খবৰ লোৱা মানুহ নাই তাৰপিছত যেতিয়া তাই মোৰ জীৱনত আহিছিল মোৰ এনেকুৱা অনুভৱ হৈছিল যেন মই মোৰ অভিভাৱক পাই গ'লো বহুত কেয়াৰ কৰিছিল তাই কি কৰি আছে এটা ঘৰৰ ভিতৰে এই দিনটি প্ৰায় হা বিয়া পাতি বাঢ়ি গেলি নাকি জোখ আৰু জোখ ডাঙৰকে নকবি তিৰি শুনলি দিব মোক যাম মই সোনকালে কিন্তু ঘৰতে গেল কি ইনকি আছা নিচা বেছি হৈছে নেকি তোৰ চকু ওলাই আহিব পাছা যাওঁ ৰ
ক'ত যাবা আহিছ নানালকে তাতে যাবা থাক 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 দিনৰ পোহৰ ৰং চুমিয়া তোৰ তিৰিটোৰ বহুত খং ময়ো এটা তিৰি ভুচুং মই মাল খাবা যাওঁ এনেকৈ আমাৰ জীৱনটো চলি আছিল সকলোৰে জীৱনত ভাল খবৰ অহাৰ দৰে মোৰ জীৱনলৈও ভাল খবৰ আছিল কি হল কিয় কৰি আছো এলা আরে মই নকৰিলে কোনে কৰিব তুমি নকৰিলে মই কৰিম পার্টি লাগো পার্টি 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 ভরা পার্টি তোর যখন পার্টি সদায় হৈ থাকে কি করবি আর চুরি চুরি না মানে এ পার্টি পার্টি হ'ব দে দিম দে ভাল লাগছে রে যে যাও যাও কি বিয়া আৰু ভাল লাগছে মংগল কৰক তোমাক ভগৱানে এটা জেগাত দুটা হওক কিন্তু এটা কথা মন্ত কি খৰচা ওলাল আরে খরচাটো হবই এনাহান পরিস্থিতি দে তোৰ খৰচা কথা কোৱা নাই মই দে মোৰ খৰচা ওলাল তোর আৰু কি খরচা লাল আজি খোৱা পাইবা নালাগিব নেকি হৈ দে ভাল চিন্তা কৰিছা ও খোৱাবা আৰু মাথা মাৰিছা তই কিন্তু তাইৰ এনেকুৱা অৱস্থা বুলি জানিও পুৰা মুখখন লৈ আমাৰ ঘৰত আহিছা কিবা এটা আনিবা নললি তাইৰ কাৰণে আছে কি আছে মোৰ লগত আছে হয় কিবা আছে মোৰ নহয় জানো আছে বাদাম ভাবছিলো মানুহৰ লগত খাম আজি নাখাম প্ৰটিন থকা বস্তু চিমু থকা যাব তই দে হ'ব দে হ'ব দে হ'ব দে মই বাদাম পেকেট যি দিলি এই ক্ৰীমটো কি হেদি খাবি আছে আৰু আছে আছে মোৰ লগত কি তিল খা এটা ফুল গুচি যাব মোৰ ইত্যাদি এই এই কি বুলি কৈছা মই আহোঁতে অলপ বেয়া পৰিৱেশ কথা শুনা মই দে 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 হ'ব দে হ'ব দে যা 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 ৰাং দে যা মোক খোৱাবা আহিম দে কিন্তু দে হ'ব দে আহিবি দিনতো এনেকে মাল খাই থাকে ই মাল খায় কিন্তু চলিটোৰ মনটো বেয়া নহয় তাৰ মনটো বহুত ভাল আৰু মাক দেউতাক যেতিয়া এক্সিডেণ্টত মৰলাক এই তেতিয়াৰ পৰা এনেকৈ সি মাল খোৱা আৰম্ভ কৰিলাক মাজতে ছোৱালী এটা ভাল পাইছিল তাইও এৰি থৈ গুচি গ'ল সেই দুখতে তাৰ মাল খোৱা পৰিমাণটো বাঢ়ি গৈছে দিনক দিনে বুজা নাই তাৰ কিন্তু মনটো ভাল দেখছ না বাদাম পেকেট দি গৈছে হে মোৰ কিমান লগত চলি আছে কোনটো খবৰ ল'বা আহিছে কোনটোই তোমাক খুৱাবা আৰু মাথা মাৰিছে কিন্তু সি খুৱাবা আহে নাহে তো বাদ সি কৈছিতো যাৰ মন ভাল শুনিহে এইগিলা কথা ক'ব পাৰে মনটো ভাল হলি কি হ'ব এনেকে মাল খাই থাকলি সোনকালে মৰব দেখোন আজিকালি আৰু কোনে কেতিয়া মৰে পাত্তা নাই দেচোন দেখালা বাদ দে তুমি যোৱা ঘৰত যোৱা
অলপ বাগাত দেখে কাম কৰবা নালাগে য চাবা এনেকে দিন বাগৰি যাই থাকিল আৰু সিদিনা আছিল 2018 চনৰ 18 মাৰ্চ কি কৰি আছো নগলা তুমি ফিল্টাৰত পানী বেয়া মোক কোনে দিবা দিছে ফিল্টাৰত পানী হা মই নেদলি কোনি দিব তুমি নেদলি মই দিম কিমান কৈছো তোমাক কষ্টৰ কাম নকৰবা ঘূৰিব পেট দিয়া কাম কৰবা ভাতকেইটা সাজি থৈছো ভাতকেইটা খগে যা মই দি আছো পানী আৰু কষ্টৰ কাম নকৰবা কিন্তু দাতে কিমান ছয়লা চাইছো দা নাজনো না জানি লওঁ অলপ ঠিকে আছে মই সঞ্চৰ পইচা দিবা যাওঁ অঁ সোনকালে আহিবা দা দেৰি নকৰিবা একো নাই যাম আৰু আহিম দি পেলাই আজি কিবা অলপ ভয় ভয় হৈ আছে মনটো কিয়া নাজনো গাটো ভাল নহয় তাত মই আছো না টেনশ্যন কিয় লৈছো কুল ডাউন তোমাক এটা কথা সুধো কি মই যদি মৰি যাওঁ তুমি কান্দিবা না হেই কি কথা কৈছা মই মৰিবা দিম নেকি তোমাক আৰে মই জিন্দা থাকাতে তোমাক কোনিনি হা মই মৰিলেও তুমি কিন্তু নাকান্দিবা কাৰণ তেতিয়া তোমাৰ চকুৰ পানী মুচি দিবা কোনোৱে নাথাকিব তুমি তো কিবা কৈ আছ তোমাক মৰিবা দিম নেকি হ'লেও দেচোন তুমি থাকা ডাইনিঙত ওটছখিনি দি থৈছোঁ খাবা তুমি হা মই সঞ্চৰ পইচা দিম আৰু সোনকালে যা দে এই কি কৰি আছে ইয়াতে যো কোনোবা আন পাইছিলো সেইকাৰণে কোনোবা আন পাইছিলো মডেল যেন মডেল নেকি বেলেগ মানুহ ৰাখব নেকি ঐ কি কি হৰি মান আলোচনা এ পুৱা উঠাৰ পাই কি এটোৱে বন নেকি বেলেগ বন নাই হে হেবিট নকৰবি এলা বেয়া কথা তই কওক যা মই সঞ্চয় আছে ৰ সঞ্চয়ৰ পইচাটো দিওঁ অলপ বহি যা আমাৰ লগত হে অলপ বহি যা আমাৰ লগত অৱশ্যে বহুত দিন খনাই খাবা পাৰি অলপ আনা আছে নেকি আনা পেটটো বিষাইছে অলপ অলপ এওবা উঠেল তুমি ল নাখাওঁ দে এই আখলি দিছো যে গিলাচটো আখলা কথা নহয় গেলা দেখো লাল বুলি ভাবিছিলো মই শুনিলো যেতিয়া আমাৰ পকেটত নাথাকে মাল হা আমি খাবা নোৱাৰো লাল গম পালি নে তেতিয়া আমাৰ দেহৰ কাৰণে গেলাই ভাল ডাইলগ চাচোন এই মই নাখাওঁ দে নহ'লে তাৰমানে কিয় জানা না গেলাটোতো মই এনেও নাখাওঁ দেচোন তিৰিৰ চিটুৱেশ্যনটোতো গমেই পাইছা কেতিয়া মেডিকেল নিব লাগে পাত্তা নাই বুজা নাই মই নাখাওঁ দে আজি তুহুন খা এই মই সঞ্চৰ পইচাটো দি পেলাই ঘৰলৈ যাম তথাপি লাল হ'লে কিবা ট্ৰাই কৰি চালোঁ কিন্তু গেলা না জানাই এইটো মই অলপ এই বস্তুটো বেয়া পাওঁ খা অলপ হে অলপ খা পাৰ্টি দিম ৰ মই ভাই এটা কথাই ভাবিছো কি ভাবি আছে এতিয়া কিবা কাৰণত যদি মোৰ আজি ঘৰত অহাত দেৰি হ'ল হয় না কি অৱস্থা হ'ল হয় ভাল কথা ক'লে মই সেইটো কথাই ভাবিছো
মানে মোৰ পিছত খেয়ালটো আহিল দেই তই যেতিয়া বৰ কথাটো ক'লো গম পাইছে না নহ'লে মেনিজ মৰ্টেল হৈ গেলা হয় সেইকাৰণে মই কি কৈছোঁ তোৰ মুখৰ পৰা গিলাচটো দিলাই দিছোঁ তই নালকে খাবা গম পাইছে না সেইটো হয় তথাপি ভাল লাগছে নতুন সদস্য হৈছে আমাৰ ঘৰত ঘূৰি মাতে ডাক্তৰে সোমাব দিব না এতিয়া ভিতৰত চাবা দিব হা আজাঙা আজাঙা এতিয়া গৈছিলোঁ অলপ দেৰিকে যাব দিছিল হয় নেকি আমি এটা কাম কৰোঁ চাহ খাই আছোঁ অলপ নাকি এ হ'ব যো খাবি যো আজি ইচ্ছা চাহে খাং যোচোন তোৰ চাহ খালি ফাটি যাব তই খাবি মই তোৰ আগত থাকিম সিদিনা অনুভৱ কৰিছিলোঁ মই পিতৃ হোৱাৰ সুখ আমাৰ প্ৰেমৰ গছজোপাত যেনেপা ফুল হৈ সি ফুলিছে তাৰে কেইদিনমান পিছত একদিন তাইৰ ভীষণ জ্বৰ তাইৰ আগে পিছে উঠিছিল কিন্তু সিদিনাৰ জ্বৰটো দেখি মোৰ ভয় লাগছিল কাৰণ তেতিয়া কৰোণা মহামাৰীৰ সময় আছিল ভাল বনাই অলপ মই ফাৰ্মাচীৰ পৰা যাই ঔষধ লৈ আহোঁ তুমি থাকবা মাস্কখন লৈ যাবা পুলিচে ধৰলি আৰু দিগদাৰ হ'ব ক'ত মুতায়ে ভাই গাইছে বললা কলো ঘুরতে আরে তো নহাকে হা মোক আধা মুতা করলি তই আধা মুতা ভিজে মারলে দেখুন ইত্যে মোক তাকে তো এতিয়া মোৰে পেনটো বুঝলাক ক'ত যা তই ৰেদিকান খুৰা তোৰ পাব কিবা কাম অলপ আছে যা যা ভালকে যাবি হয় পেলাই দিলো মই পুলিচ আছে তে পুলিচ আছে আকৌ নহয় ৰ মাস্ক কান পিন্ধি লওঁ ৰ এতিয়া গেলে যাবও পাৰে পুলিচ দেৰি হ'ল না তোৰ এবা হল আধা ঘণ্টামান হল সেইকাৰণে এটা বাইজক উঠা নাই মুতিবৰ কাৰণে বাপাৰে বাপ নৰা এখন বেৰা ফাঁকাত দিয়ে মুতি আছো চাবি বাহৰ কামি এনেকুৱা জেগাত সোমাব বেলেগক উলিয়াই দিব ক'ব লাজ কৰিবি পুলিচ পুলিচ ছাৰ মানে তাইৰ আজি 2 দিনমান হ'ল কাহ চৰ্দি জ্বৰ মাথাৰ বিষ গোটেইখিনি আছে মানে ভোক লাগে না নাই ছাৰ ইনকে ভোক নাই উশাহ নিশাহ লোৱাত কষ্ট পাইছে নেকি সেনা ফিল হোৱা নাই বৰ্তমান ছাৰ কি হ'ল তাইৰ তাইৰ মানে পজিটিভ ওলালে হা পজিটিভ ওলাইছে আৰু আপোনাৰ নিগেটিভ ওলাইছে আচ্ছা এতিয়া ছাৰ আমি কেতিয়া ঘৰত যাব পাৰিম ঘৰত মানে আপুনি যাব পাৰিব কিন্তু আপোনাৰ ৱাইফজনী যাব নোৱাৰিব মানে ছাৰ তাই ঘৰত নিগলি নহ'ব মানে বাচ্চা এটা আছে আমাৰ ছাৰ চ' ছেট বেবিও আছে দেখি তেতিয়াহ'লে অলপ মুস্কিলে হ'ব আপোনাৰ ৱাইফজনী এতিয়া কোৱাৰেণ্টাইনত থাকিব লাগিব কোৱাৰেণ্টাইন ছাৰ এটা কাম কৰক নেকি হোম কোৱাৰেণ্টাইন কৰি দিয়ক আমাৰ ঘৰতে ৰাখিম ভালকৈ ৰাখিম ছাৰ বেলেগকৈ ৰাখিম তাইক তেনেকুৱাটো নহয় ইয়াত থাকিলে ছেফটি থাকিব ভালহে 1 উইকৰ পিছত টেষ্ট কৰা হ'ব নিগেটিভ ওলালে ঘৰলৈ পঠাই দিয়া হ'ব আমাৰ আণ্ডাৰত কোৱাৰেণ্টাইনত থাকিলে বেবিটোৰে ছেফটি হ'ব আৰু আপোনালোকৰো ছেফটি যিহেতু আপোনালোকৰ নিগেটিভ ওলাইছে গধূলি আপোনাৰ ঘৰত আমাৰ ষ্টাফ যাব বেবিটোক চেক কৰা হ'ব ছাৰ তাইক একবাৰ লগ কৰোঁ নেকি নাই নাই লগ কৰিব নোৱাৰে অলৰেডি আমাৰ ষ্টাফে লৈ গ'ল কোৱাৰেণ্টাইনত লৈ গ'ল গাড়ীত লৈ গৈছে হস্পিটেলত যাওঁতে দুয়ো একেলগে গৈছিলোঁ কিন্তু ঘৰত ঘূৰি আহোঁতে মই আকলাই ঘূৰি আহিব লগা হ'ল একবাৰ দেখাও নাপালোঁ তাইক মাক অবিহনে বাবুক মই ৰাখিব লগা হৈছিল সিও মাজে মাজে কান্দিছিল মাকক বিচাৰি তাইও কোৱাৰেণ্টাইন চেণ্টাৰত নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছিল ফোনত সদায় কথা পাতিছিলোঁ কিন্তু ঘৰখনত তাইৰ অভাৱ অনুভৱ কৰিছিলোঁ
ডক্তৰক প্ৰতিদিনে তাইৰ খবৰ সুধো তাই ভাল পাইছে নে নাই। ছাৰ মই আপুনি সেই মোৰ ৱাইফৰ কেনে বা এতিয়া খবৰ অকণমান ভালৰ ফালে আহিছে হয় নেকি? হয়, আৰু 2-3 দিনৰ ভিতৰত যাব পাৰিব ঘৰত। ঘৰত যাব পাৰিব যাব পাৰিব, টেনশ্যন নল'ব। ছাৰ জ্বৰটো কমছে ন আগতকে? কমিছে ফ'ল' কৰি আছে? কৰি আছে, টেনশ্যন নল'ব আপুনি। এই বেছি দেৰি কৰি লাভ নাই, গাঁৱৰ মানুহখিনি মাত শুনছে না, সোনকালে কামটো আৰম্ভ কৰোঁ। যা যিটো কৈছোঁ সিটো কৰ। ডক্তৰে তাইক ভাল পোৱা বুলি কৈছিল আৰু ভালো পাইছিল তাই। মৃত্যুৰ আগমুহূৰ্তত তাইৰ কৰোণা নিগেটিভ হৈছিল, কিন্তু অকস্মাত তাইৰ হাৰ্ট এটেক হ'ল। এই হাৰ্ট এটেক হোৱাৰ ফলত এই ঘটনাটো হ'ল। তিতে তাইক সৎকাৰ কৰাৰ কাৰণে মই ওচৰ চুবুৰীয়াৰ মানুহখিনিক বিচাৰি গৈছিলোঁ। অ' পিংকুদা যাইৰে নাযাই য পৰিৱেশবিলাক বেয়া না। অ' বৌ হেৰি ৰুবুল দা এই হেৰি ঘটনাটোতো গমেই পাইছ? ৰ'বা নামান দূৰত যাচোন, নামান দূৰত যা দে ক। মানে গমেই পাইছো তো ঘটনাটো, মানে এতিয়া সৎকাৰ কৰিব লাগিছিল মানুহখিনি জনাই মানে বুজা নাই, আৰু গাঁওবুঢ়া হিচাপে তোমাক ক'লো আৰু কথাখিনি। আচ্ছা, মই কথাখিনি অলপ গম পাইছোঁ। এতিয়া কৰোণা মহামাৰীৰ সময় না, এইখিনি সময়ত মানুহবিলাকে অলপ ভয় কৰে, আৰু কৰোণাক লৈ এনেইতো গম পাইছই মানুহখিনি অলপ মানে সহায় সহযোগ কৰিব লাগে টান পায় ভয়টো। নহয় মানে আচল কথাটো কি, কৰোণাৰ কাৰণে তাইৰ এইটো হোৱা নাই, মানে এই ঘটনাটো হোৱাৰ মানে কেইঘণ্টামান আগত কৰোণা নিগেটিভে হৈছে। মোৰ লগত চাৰ্টিফিকেট আছে ডাক্তৰৰ, মানে বেলেগ বেমাৰতহে মানে এনেকুৱা ঘটনা হৈছে হাৰ্টৰ প্ৰব্লেমৰ কাৰণে। তাৰমানে যদিও বেলেগ বেমাৰত বৰ্তমান পৰিৱেশটো বেলেগ, মানুহবিলাকে এইটো অলপ বুজি নাপায়তো, গতিকে এইটোত তুমি আৰু বেয়া নাপাবা। মই মানুহবিলাকক ময়ো নিজে ক'ব নোৱাৰিম, যদিও মই গাঁওবুঢ়া হয় মোৰো অলপ ভয় আছে না। তুমি এটা কাম কৰিবা, কিবাকে আৰু সৎকাৰ কৰি থৈ দিবা, পাৰিবা যাওক। গেলি ভাল হ'লে নেকি? নহয় যাওক, পাৰিবা যাওক। মোৰ মানে অলপ পৰিৱেশ বেয়া না, হ'ব যাওক, পাৰিবা যাওক, পাৰিবা যাওক। অ' দীপক দা গাঁৱৰ মানুহবিলাক কি হ'ল, মইতো আছো না। সেই সময়ত কোনো নাহিল মোৰ ওচৰত। মই আহি চাইনিজত বাহিৰে, চাইনিজ আৰু মই লগ লাগি তাইৰ সৎকাৰ কৰিলোঁ, আৰু গাঁৱৰ মানুহখিনিক মই বাৰে বাৰে কৈছিলোঁ যে কৰোণাত তাইৰ মৃত্যু হয়। কাগজ আছিল মোৰ লগত,
ডক্টৰে কাগজ দিছিল অৰুণাত যে মৃত্যু নাই, কিন্তু গাঁৱৰ মানুহে বিশ্বাস কৰা নাছিল। কোনো নাহিল মোৰ ওচৰত। আৰু সেই সময়ত আমি দুখীও আছোঁ, হাতত পইচাও নাছিল। যদি টকা পইচা থাকিল হয় তেতিয়া কিজানি আহিলা হয়। সেইকাৰণে আজি কাম কৰিছোঁ, কষ্ট কৰিছোঁ, এনেকুৱা প্ৰপাৰ্টি কৰিছোঁ। আৰু তাইতো ওপৰৰ পৰা সদায় চাই আছিল, তাইতো সদায় ছাপৰ্ট দি আছিল, আৰু তাইৰ কাৰণে আজি এইখিনি হৈছে। তাই নিশ্চয় আছে, তাই সদায় মোৰ সাহস হৈ আছে। আজি সেই গাঁৱৰ মানুহখিনিক মোক লাগে, মোৰ প্ৰপাৰ্টিত আছে, কিন্তু আজি মোৰ প্ৰয়োজন নাই গাঁৱত, বুজা নাই? মোৰ প্ৰয়োজন নাই, কাৰণ মই বিপদত কামো নাপাওঁ। ভাইৰাছ আহিল, গুচি গেল, কিন্তু আমাৰ মানুহৰ মনবিলাকত যিবিলাক ভাইৰাছ আছে না, সেই ভাইৰাছবিলাক কিন্তু ভেকচিনো গুচাব লাগে। সেই ভাইৰাছবিলাক গুচাব লাগিব আমি নিজে। তার দিকে একবার চালেই এইটো কোনে হাই আৰু বঢ়িয়া ঐ ইবাকে চা চলি চলি